মোৰ মৃত্যু নিশ্চিত আমাৰ শুভাকাংক্ষীসকলক আকৌ এবাৰ কৈছোঁ আপোনালোকে ক্ষমা কৰিব। অনাগত দিনসমূহত কিজানি আপোনালোকে উদীয়মান যুৱ সমাজৰ সভাপতি হিচাপে নাপাব। দুজনী ছোৱালী মইতো মৰিমেই। মই এতিয়া শুভাকাংক্ষীসকলক এইটোৱে অনুৰোধ জনাম, আপোনালোকে মোৰ কাৰণে দোৱা কৰিব, মোক মাৰিব, 100% মোক মাৰিব। গতিকে আচলতে ছাদ্দাম খানক কোনেও মাৰা নাছিল। ইভেন কি তেওঁ সিদিনাখন আমাৰ এই প্ৰগ্ৰামত আহাই নাছিলে। 5 তাৰিখে আমাৰ দক্ষিণ খৰুৱাপাৰা দক্ষিণ তাঁতিকুছি উদীয়মান যুৱ সমাজৰ এটা ফাংচন আছিল, কালচাৰেল নাইট। সেই ফাংচন চলি থকা অৱস্থাত হয়তো আমি ৰাতি 10 বজালৈকে মুকলি বঁটা বিতৰণী সভাৰ কাম আৰম্ভ কৰিছিলোঁ। 10 বজাৰ পাছত আমাৰ সাংস্কৃতিক সন্ধিয়াৰ হয়তো যিসকল শিল্পী সেইসকলে গীত পৰিৱেশন কৰি আছিলে। মানে মহিলাসকলৰ উত্তৰ ফালে উদন্ত কিছুমান যুৱক যিসকলে মদ চদ খায়, মানে নিচা জাতীয় দ্ৰব্য সেৱন কৰি তাতে আহি সেই গানৰ তালে তালে বিভিন্ন ধৰণৰ তেওঁলোকে মানে পৰিৱেশটো উত্তাল কৰি তুলিছিলে। যিয়ে নহওক, সেই ঘটনাস্থলীত আমাৰ নুৰুল ইছলাম মেমৰিয়েল একাডেমীৰে একজন শিক্ষক, তেওঁ আমাৰ উদীয়মান যুৱ সমাজৰ একজন সক্ৰিয় কৰ্মী। তেওঁ সেই সময়ত তাতে যাই দেখে যে তেওঁৰ স্কুলৰে একজন ছাত্ৰ, সেই ছাত্ৰজনক হয়তো কোনোবাই প্ৰহাৰ কৰি আছে। আৰু তাতে যাই সেই বস্তুটো চাই ছাত্ৰজনক সাবটি মাৰি ধৰি মানে গ্ৰীণ ৰুমৰ ফালে লৈ গৈছিল। গ্ৰীণ ৰুমত নি বহাই দি হয়তো তেওঁক পানী চানী কিবা কিবি খুৱাই আছিলে। তৎমুহূৰ্তে সেই উদন্ত যুৱকৰ কোনোবা একজন যুৱকে জামিৰুল খানে, মানে নুৰুল ইছলাম মেমৰিয়েল একাডেমীৰ শিক্ষকজনে সেই ল'ৰাজনক, মানে সেই ছাত্ৰজনক মাৰপিট কৰা বুলি উদন্ত যুৱকৰ সেই যুৱকসকলে তাতে গৈ জামিৰুল খানক হয়তো আক্ৰমণ কৰিছিলে। আচলতে ছাদ্দাম খানক কোনেও মাৰা নাছিল। ইভেন কি তেওঁ সিদিনাখন আমাৰ এই প্ৰগ্ৰামত আহাই নাছিলে। তেওঁ ৰাস্তাত তেওঁলোকৰ ঘৰৰ ওচৰত এটা ব্ৰিজৰ ৰেলিঙৰ লগত খুন্দা খাই দুৰ্ঘটনাত পতিত হৈছিলে। আৰু ল'ৰাটোক আমাৰ কমিটিৰ কোনো সদস্যই মাৰা নাছিল। ল'ৰাটোক মাৰিছিল, ল'ৰাটোক বেলেগ কোনোবা ঠাইৰ উদন্ত যুৱকসকলে আচলতে ল'ৰাটোক মাৰিছিল। আৰু সেই ল'ৰাটোক মাৰা দেখা পাই ল'ৰাৰ শিক্ষকজনে তেওঁক বচুৱাই নি গ্ৰীণ ৰুমত বহুৱাই থৈছিল। আৰু সেই শিক্ষকজনক